সেলফ এনালাইসিস মায়াবেকা সৰ্বভোগৰ উদ্যোগত এইবাৰ এটা ব্যতিক্ৰমী অনুষ্ঠান কৰ্মশালা হাতত লৈছোঁ অহা 20 জুলাইৰ পৰা 27 জুলাইলৈকে। আৰু এই কৰ্মশালাটিত এইবাৰ আমি ছাত্ৰ ছাত্ৰীসকলক বিশেষ কৰি আত্মবিশ্লেষণ সেলফ এনালাইসিছৰ ওপৰত তেওঁলোকে নিজক বুজি পাওক, যাতে তেওঁলোকে নিজৰ কৰ্মদক্ষতা কি আছে, নিজে কেনেকৈ নিজক চিনি পাব পাৰে, তেওঁ একচুৱেলি কিয় জন্ম হৈছে, তেওঁৰ ঘৰখনৰ প্ৰতি দায়িত্ব কি হ'ব পাৰে, সৰু বাচ্চা হ'ব পাৰে, কিন্তু তেওঁৰ ঘৰখনৰ প্ৰতি দায়িত্ব বা তেওঁৰ নিজৰ দায়িত্ব কি, একচুৱেলি তেওঁ পঢ়াৰ দায়িত্ব নে কি দায়িত্ব, সেই কথাবিলাক যাতে সূক্ষ্মভাৱে বুজি পায়, তাৰ কাৰণে তেওঁলোকক কিছুমান ব্যতিক্ৰমী আমি কাম দিম। আৰু ক্লাছটোত এইবাৰ তেওঁলোকে নিজক নিজে মনোনিৱেশ কৰি কাম কৰিব। আমি জাষ্ট তেওঁলোকক ফ'ল' কৰি থাকিম যে কোনে কি কৰি আছে, সঁচাকৈ কাম কৰি আছে কি নাই, এই কথাবিলাক আমি চিন্তা কৰিহে ক্লাছটো দিব খুজিছোঁ। আৰু ইয়াত ফেকাল্টি হিচাপত আমি কোনো এইবাৰ ফেকাল্টি নিয়োগ নহয়। এইবাৰ আমি ষ্টাফখিনি থাকিম, তেওঁলোকক ফ'ল' কৰি থাকিম, তেওঁলোকক গ্ৰুপ ডিভাইড কৰি দিম। আমি 5-6টা গ্ৰুপ হ'ব, গ্ৰুপৰ মাজত তেওঁলোকৰ গ্ৰুপ কেপ্টেইন থাকিব, গ্ৰুপ নেম থাকিব, আৰু গ্ৰুপ কেপ্টেইনে ডিছকাছ কৰি তেওঁলোকৰ সদায় মিটিং এখন হ'ব তেওঁলোকৰ মাজতে, সৰু সৰু বাচ্চা কিন্তু তেওঁলোকৰ মাজতে এখন মিটিং হ'ব, আৰু সেই মিটিংখনৰ মুখ্য ব্যক্তি তেওঁলোক, আমি নহয়। তো তেনেকৈ তেওঁলোকৰ ব্যক্তিত্ব বিকাশৰ ওপৰত কাম কৰি আমি এইবাৰৰ শক্তি দিবলৈ ইচ্ছা প্ৰকাশ কৰিছোঁ। গতিকে আমি সদায় ৰাইজক আমাৰ এই অনুষ্ঠানটোলৈ সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। নিজৰ আপোনালোকৰ সন্তানসকল যদি আছে লৈ আহক, নিশ্চয় ভাল পাব, আমাৰ বিশ্বাস আছে ভাল পাব। এইখিনিয়ে কৈছোঁ। আৰু ফোন নম্বৰ বা এইখিনি পায়ে যাব, আপুনি বেনাৰখন পায়ে যাব। তথাপিতো ফোন নম্বৰটো কৈছোঁ 9954069459, আৰু এইটো সৰভোগতে হ'ব, ছিগনেচাৰ বিল্ডিং সৰভোগ বজাৰৰ কাষতে। তো তাতে হ'ব আবেলি 3টা বজাৰ পৰা সন্ধিয়া 6 বজালৈকে আমাৰ ৱৰ্কশ্বপটো ক্লাছ হ'ব। তো এইখিনিয়ে। আৰু বিষয়বস্তু গোটেইখিনি ইমান দীঘলীয়া কৰি ক'ব নোৱাৰোঁ, যিহেতু মাথো এটা আত্মবিশ্বাসেৰে, আমাৰো আত্মবিশ্বাসেৰে আৰু আন্তৰিকতাৰে কামখিনি কৰিব ওলাইছোঁ। দেখা যাওক কি হয়, বাকী ৰাইজে তাৰ ফলাফল বিচাৰ কৰিব। কেনেকৈ ব্যক্তিত্ব বিকাশ হ'ব, তেওঁলোকক আমি সচৰাচৰ আমি ক্লাছ কৰোঁ, এইবাৰ ক্লাছ নকৰোঁ। এইবাৰ তেওঁলোকৰ মাজত গ্ৰুপ ভগাই দিম যে 5-6টা গ্ৰুপ হ'ব। তেওঁলোকৰ মাজতে এজন সৰু বাচ্চা, টিকলা বাচ্চা এজনক কেপ্টেইন হ'ব পাৰে, তেওঁ যদি পাৱাৰ আছে, আৰু সেই কেপ্টেইনজন হৈ তেওঁ গ্ৰুপটো হেৰি কৰি দিব, মানে লিড কৰি দিব। তো লিড কৰি থাকি তেওঁলোকৰ পাৰফৰ্মেঞ্চ তেওঁলোকে নিজে উলিয়াব। তেওঁলোকক যদি আমি কিবা কাম দিছোঁ, সেইখিনিৰ ওপৰত গ্ৰুপ ডিছকাছ কৰিব। গ্ৰুপ ডিছকাছ কৰি তেওঁলোকে নিজে বুজি ল'ব, বুজি লৈ কামক গ্ৰুপ এক্টিভিটি হিচাপত আমাৰ আগত শ্ব' কৰিব। মানে নিজৰ ভিতৰত নিজৰ কৰ্মখিনি শ্ব' কৰিব, চেল্ফ ডিফেন্স। তো যেতিয়া শ্ব' কৰিব, তেতিয়া আমি গম পাম যে তেওঁৰ পাৱাৰটো কিবাটো আহিব ন। তেতিয়া আমি গম পাম যে তেওঁৰ ব্যক্তিত্ব বিকাশত ক'ৰবাত নহয় ক'ৰবাত 1% হ'লেও বেনিফিট হ'ব। নিজে যেতিয়া কৰা নিজৰ দায়িত্বখিনি, নিজৰ কৰ্মখিনি নিজে যেতিয়া কৰা কিমান এক্টিভ নিজে আমি জাগৃত আহিব। এতিয়া মই এইটো কৰিব লগা হৈছে, তাৰমানে আমি এনেকুৱা হয় প্ৰত্যেকবাৰে যে এজন টিচাৰ আনিলোঁ, ডেন্স শিকাই আছে, শিকি আছে, এনেকৈ দি আছে, এইবিলাক নিজৰ চিন্তাটো, কনফিডেন্স লেভেল, নিজৰ চিন্তাটো লৈ তেওঁ চিন্তা কৰি তেওঁ বনাব বিচাৰিব, যি বনাব। তো ধৰক এখন মালৈ চিঠি লিখিব লাগে, মা আছে বাহিৰত, মাকক চিঠি লিখিব লাগে। কি লিখে, তেওঁৰ ভাষা, তেওঁৰ কথা, তেওঁ কেনেকৈ ডিজাইন কৰে, কি কথা, তেওঁ নিজস্ব মা আহে যান যি ক'ব, লেংগুৱেজ যি লেংগুৱেজে দিওঁ আমাৰ কথা নাই, আমি বুজি পাম। লাগে নকৰোঁ কথা নাই, কিন্তু যদি কৰিব নিদিয়ে, যদি ডিজাইন কৰিব খোজে ডিজাইন কৰক।